আজি আমি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট টেন্সৰ বিষয়ে। আমি জানো যে টেন্স কি বস্তু আৰু টেন্স কেনেকৈ কাৰেকশ্যন কৰিব লাগে এই সকলো কথাই জানো, কিন্তু কথাটো হ'ল যে আমাৰ টেট এক্সামত টেন্সৰ কুৱেশ্যনবিলাক কেনেকৈ আহে আৰু কেনেকৈ আমি সমাধান কৰিব লাগে আৰু কুৱেশ্যন ফ্ৰেমটো কেনেকুৱা হয় সেইটো হ'ল মূল কথা। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মই অতি কম সময়ৰ ভিতৰত 2 মাহৰ কোৰ্স এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আৰু মই ভাবোঁ এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ টেন্সৰ ওপৰত কোনো ধৰণৰ প্ৰব্লেম নাথাকে। গতিকে বলক মই প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথম কুৱেশ্যনটো লৈ চাওঁ। এবাৰ পঢ়ি দিছোঁ। When I got to meet him, he was reading a novel. ইয়াত চাওক দুটা সেন্টেন্স দিয়া আছে, অৰ্থাৎ দুটা সাবজেক্ট আছে। ইয়াত দুটা সাবজেক্ট আছে। আমাৰ কাম কোনখিনিত কৰিব লাগে? কাৰেকশ্যনটো কৰিব লাগে এইখিনি বাক্যত, প্ৰথম বাক্যটোত। সেকেন্ড বাক্যটোত আমাৰ কোনো কাম কৰিব নালাগে। ইয়াত শেষৰ বাক্যটো চাম কোনটো ফৰ্মত আছে। ইয়াত চাওক সাবজেক্ট আছে, তাৰ পিছত বিভাৰ্ব আছে, অৰ্থাৎ ওয়াজ আৰু ওৱেৰ। ওয়াজ আৰু ওৱেৰ। ইয়াত আছে ওয়াজ, সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ কাৰণে ওয়াজ আছে। যদি ইয়াত ইউ থাকিলে হয়, ইয়াত ওৱেৰ থাকিলে হয়। তাৰ পিছত কি আছে? ভাৰ্ব ওৱানৰ লগত কি আছে? আইএনজি আছে, অৰ্থাৎ এইটো পাষ্ট কন্টিনিউয়াছ টেন্সৰ বাক্য। আমি জানো যদি একফালে পাষ্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হয় আৰু একফালে কি হ'ব? পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব। গতিকে এইখিনি বাক্য পাষ্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ ফৰ্মেশ্যনটো কি? সাবজেক্ট প্লাছ ভাৰ্ব টু। ইয়াত চাওক, এতিয়া আমি ইয়াত কিছুমান অপশ্যন দিয়া আছে। আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব সেইটো আমি চাব লাগে। ইয়াত চাওক অপশ্যন কেইটা আমি চাওঁ একবাৰ। ইয়াত আছে গোয়িং। ইয়াত আছে প্ৰথম অপশ্যনটো আছে গোয়িং। গোয়িং অৰ্থাৎ যদি হুৱেন আই গোয়িং, অৰ্থাৎ গোয়িং হ'বলৈ গোয়িং যদি দিওঁ ভুল হ'ব, কাৰণ গোয়িঙৰ আগত এটা যিকোনো বিভাৰ্ব দিব লাগিব, তেতিয়া আমি গোয়িং ব্যৱহাৰ কৰিব পাৰিম। গতিকে এইটো হ'ব নোৱাৰে। তাৰপিছত চাওক হেভ গান। চাওক হেভ গান হ'ব নোৱাৰে, কাৰণ চাওক ইয়াত আমাৰ কি আছে? একফালে পাষ্ট কন্টিনিউয়াছ টেন্সৰ বাক্য আছে আৰু একফালে কি হ'ব? পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব। আৰু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হেভ গান এইটো থাকিব নোৱাৰে। তাৰপিছত চাওক এম গোয়িং। এতিয়া এম গোয়িং, ইয়াত পাষ্ট ইনডিফিনিট টেন্সৰ যেহেতু বাক্য হ'ব, গতিকে এম গোয়িং হ'ব নোৱাৰে। আমাৰ কি হ'ব লাগে? সাবজেক্টৰ পিছত ভাৰ্ব টু, অৰ্থাৎ ভাৰ্ব টু যিটো ভাৰ্ব আছে এইটো 2 নম্বৰ ফৰ্মৰ হ'ব লাগে। তেতিয়া কি হ'ব? 3 নম্বৰ অপশ্যনটো কি আছে? ৱেণ্ট, অৰ্থাৎ এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। অৰ্থাৎ হুৱেন আই ৱেণ্ট টু মিট হিম হি ৱাজ ৰিডিং এ বুক। গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৱেণ্ট। তাৰপিছত চাওক আমাৰ নেক্সট কুৱেশ্যনটো হ'ব, ইয়াত কি দিয়া আছে যে ডন্ট ডিষ্টাৰ্ব মি। ডন্ট ডিষ্টাৰ্ব মি এইখিনি এটা সেন্টেন্স আৰু এইখিনি এটা সেন্টেন্স। আই ৰাইট এ লেটাৰ। চাওক আমি জানো যে একফালে যদি ইম্পাৰেটিভ সেন্টেন্স থাকে, ইম্পাৰেটিভ অৰ্থাৎ এইখিনি ইম্পাৰেটিভ সেন্টেন্স, যিহেতু সাবজেক্ট নাই। যদি একফালে ইম্পাৰেটিভ সেন্টেন্স থাকে তেতিয়াহ'লে আৰু একফালে কি হয়? প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হয়। আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হ'লে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো কি? সাবজেক্টৰ পিছত এম, ইজ, আৰ যিকোনো এটা দিব লাগে সাবজেক্ট অনুসৰি, তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি। ইয়াত তেতিয়াহ'লে কি হ'ব? আইৰ লগত আইটো হ'ল সাবজেক্ট, তাৰপিছত আইৰ লগত কি বিভাৰ্ব খাটিব? এম, অৰ্থাৎ আই এম, তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি, অৰ্থাৎ হ'ব ৰাইটিং। তেতিয়াহ'লে আমাৰ ইয়াত অপশ্যন কোনটো হ'ব? ইয়াত চাওক ৱাজ ৰাইটিং আছে, যিহেতু এইটো কি নহয়? পাষ্ট টেন্সৰ বাক্য নহয়, গতিকে ৱাজ ৰাইটিং হ'ব নোৱাৰে। তাৰপিছত চাওক ইজ ৰাইটিং, অৰ্থাৎ ইজ ৰাইটিং হ'ব নোৱাৰে, কাৰণ আইৰ লগত ইজ বিভাৰ্ব কেতিয়াও ব্যৱহাৰ নহয়। তাৰপিছত চাওক ৰাইটছ। ৰাইটছ হ'ব নোৱাৰে, কাৰণ এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য নহয় আৰু সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হ'লেহে ৰাইটছ ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ সূত্ৰটো আছে সাবজেক্টৰ পিছত এম, ইজ, আৰ, তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি, অৰ্থাৎ এইটো হ'ব আমাৰ শুদ্ধ এনচাৰ, কাৰণ আই এম ৰাইটিং এ লেটাৰ। ডন্ট ডিষ্টাৰ্ব মি, আই এম ৰাইটিং এ লেটাৰ, অৰ্থাৎ মোক অসুবিধা নিদিবা বা ডিষ্টাৰ্ব নিদিবা, মই এটা পত্ৰ লিখি আছোঁ বা চিঠি লিখি আছোঁ। এইটো হ'ল আমাৰ
শুদ্ধ এনসাৰ। আৰু মনত ৰাখিব একফালে যদি ইম্পাৰেটিভ সেন্টেন্স থাকে আরেকফালে সদায় কি হয় চিৰদিনৰ বাবে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয়। আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ সূত্ৰটো হ'ল সাবজেক্ট প্লাস এম ইজ আৰৰ যিকোনো এটা তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি তাৰপিছত অবজেক্ট। তাৰপিছৰ কুৱেশ্যনটো চাও। তাৰপিছৰ কুৱেশ্যনটো আছে she be in Delhi since 2019। চাওক since আছে আমি জানো for আৰু since যদি কোনো বাক্যত থাকে তেতিয়া সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয়। অৰ্থাৎ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য হলে ইয়াৰ ফৰ্মেশনটো কি হ'ব লাগে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন সাবজেক্টৰ পিছত have been বা has been বা has been তাৰ পিছত কি দিব লাগে যিটো ভার্ব থাকিব সেই ভার্বৰ লগত কি আইএনজি দিব লাগে। ইয়াত চাও কি আছে ইয়াত আমাক যিটো কৰিব দিছে বি দিছে অৰ্থাৎ ইয়াত আমাৰ কোনো ভার্ব দিয়া নাই বি মানে বি ভার্বৰ কথা বুজাইছে বি ভার্ব আমাৰ কোনটো বি ভার্ব কাটিব হেতু দিব লাগিব। চাও ইয়াত আমি সাবজেক্ট পাইছো সি অর্থাৎ আমার সাবজেক্ট হল সি তার পিছত কি দিব লাগে হ্যাভ বিন বা হ্যাজ বিন সাবজেক্ট সি আছে অর্থাৎ থার্ড পারসন সিঙ্গুলার ইয়ার লগত কি হব হ্যাজ বিন হব গতিকে এটো হ্যাভ বিন আছে এটো হব নোৱাৰে হ্যাজ বিন থকাটো আমি বিচাৰিম এটো হ্যাড বিন আছে এটো হব নোৱাৰে ওয়াজ বিন আছে হব নোৱাৰে গতিকে হ্যাজ বিন আমাৰ সূত্ৰ মতে কি হব লাগে হ্যাজ বিন ইন দিল্লী সিন্স 2019 গতিকে শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশন নাম্বাৰ ডি। তাৰ পিছত চাওক তাৰ পিছৰ কোৱেশ্যনটো হ'ল আইস ফ্লোজ অন ওয়াটাৰ মই এইখিনিত এটা কথা কৈ থওঁ যে এই বাক্যটো আইস মানে বৰফ ফ্লোট মানে উপঙা অন মানে ওয়াটাৰ অৰ্থাৎ পানীত উপঙা বৰফ পানীত উপঙে এই কথাটো চিৰসত্য ইউনিভাৰ্সেল ট্ৰুথ। যদি কোনো ইউনিভার্সাল ট্রুথ বাক্য থাকে বা হেবিচুয়াল অ্যাকশন বাক্য থাকে তেনেকুৱা বাক্যত আমাৰ কোনো ক্লু দিয়া নাথাকে বা এডভার্ব বা টাইম ফ্রেজ দিয়া নাথাকে বা কেওয়ার্ড বুলি ক'ব পাৰো তেনেকুৱা ধৰণৰ একো দিয়া নাথাকে চিৰসত্য বাক্য হলে সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয়। আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ ফৰ্মেশনটো হ'ল সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট। গতিকে ইয়াৰ আমাৰ কি কোনটো হ'ব যে ইয়াত আছে ফ্লোটস ইয়াত আছে ফ্লোট ইয়াত আছে ফ্লোটিং ইয়াত আছে ইজ ফ্লোটিং কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত ইজ ফ্লোটিং হ'ব নোৱাৰে দুটা থাকিল ফ্লোটস আৰু ফ্লোট এতে কোনটো হ'ব চাওক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা স্পেশাল ৰুল আছে সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার হলে ভার্ব 1 ৰ লগত কি হয় এস বাই এস যোগ হয় গতিকে ইয়াত এস থকা যেটো হ'ব হেতু শুদ্ধ এনসাৰ গতিকে ফ্লোটটো হ'ব আমাৰ শুদ্ধ এনসাৰ। তাৰ পিছত চাওক he often meet me ইয়াত চাওক আমাৰ কিছুমান ক্লু দিয়া থাকে বাক্যত আমাৰ কিছুমান ক্লু দিয়া থাকে বা কেওয়ার্ড বা কি দিয়া থাকে এডভার্ব দিয়া থাকে এক্সেপ্ট ইউনিভার্সাল ট্রুথ যদি ইউনিভার্সাল ট্রুথ বা হেবিচুয়াল অ্যাকশন বাক্য নাথাকে তেতিয়াহলে আমাৰ কি হয় যিকোনো এটা ক্লু আমি পাও আৰু যদি ইউনিভার্সাল ট্রুথ বা হেবিচুয়াল অ্যাকশন বাক্য থাকে তেতিয়াহলে আমাৰ ক্লু দিয়া নাথাকে। ইয়াত আমাৰ ক্লু কি আছে চাও কেওয়ার্ডস কি আছে অফেন অৰ্থাৎ যদি কোনো বাক্যত অফেন ইউজুৱেলি নৰ্মেলি জেনাৰেলি অকেশনালি উইকলি তাৰ পিছত আমাৰ আপোনাৰ অলৱেজ এনে ধৰণৰ শব্দ দিয়া থাকে তেতিয়াহলে সেই বাক্যটো চিৰদিনৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয়। আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হলে তাৰ সূত্ৰটো হ'ল সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট এই সূত্ৰত বাক্যটো আমি কাৰেকশন কৰিব লাগে। আৰু এইখিনিত কৈ থওঁ সাবজেক্ট অনুসৰি ভার্ব 1 ৰ লগত এস বাই এস যোগ হয়। ইয়াত সাবজেক্ট আছে হি তাৰ পিছত অফেন আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ সূত্ৰটো সাবজেক্ট ভার্ব 1 অবজেক্ট। তাৰ হি অফেন ইয়াত কি হ'ব ভার্ব 1 আছে ইয়াত কি আছে ভার্বটো কি আছে মিট গতিকে মিটৰ ভার্ব 1 কি হ'ব মিটে হ'ব MEET মিট হ'ব। তাৰ পিছত কি হ'ব চাওক সাবজেক্ট অনুসৰি এস বাই এস যোগ হয় অৰ্থাৎ মিটৰ লগত এটা এস হ'ব গতিকে মিটৰ লগত য'ত এস আছে সেইটো শুদ্ধ হ'ব আমাৰ
মেটটো হ'ব নোৱাৰে, ইজ মিটিং হ'ব নোৱাৰে, হেজ মিটিং হ'ব নোৱাৰে, মিটছ। এইটো হ'ব আমাৰ শুদ্ধ এনচাৰ। তাৰপিছৰ বাক্যটো চাওক যে ইফ হি বি দেয়াৰ ইউ কুড নট ডু ডেট। অৰ্থাৎ চাওক মই কৈছোঁ যে কিছুমান ক্ল' দিয়া থাকে বাক্যত, যদি এক্সেপ্ট ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন বাক্যৰ বাহিৰে যিকোনো বাক্যত আমাৰ ক্ল' এটা না এটা দিয়াই থাকিব। ইয়াত চাওক, যদি কোনো বাক্য ইফ, এজ ইফ, এজ দো, তাৰপিছত আই উইচ এইবিলাকেৰে ষ্টাৰ্ট হয়, তেতিয়া সেই বাক্যটো সদায় পাষ্ট ইনডিফিনিট টেন্সৰ হয় আৰু পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন মতে কৰিব লাগে। গতিকে এই বাক্যটোত ইফেৰে ষ্টাৰ্ট হৈছে, এই বাক্যটো ইফেৰে ষ্টাৰ্ট হৈছে আৰু ইয়াত কি দিয়া আছে, ছাবজেক্ট কি দিয়া আছে, হি। তাৰপিছত ব্ৰেকেটৰ ভিতৰত দিয়া আছে বি, অৰ্থাৎ ইয়াত এটা যিকোনো বিভাৰ্ব দিব লাগিব আমি। এতিয়া কি বিভাৰ্ব দিম সদায় মনত ৰাখিব, যদি কোনো বাক্য ইফ, ইফ, এজ দো আদিৰে আৰু আই উইচ আদিৰে ষ্টাৰ্ট হয় আৰু তাৰপিছত যদি ব্ৰেকেটৰ ভিতৰত বি দিয়া থাকে, ব্ৰেকেটৰ ভিতৰত যদি বি দিয়া থাকে, এনেকৈ বি দিয়া থাকে, সেই বিটো সদায় ৱেৰ হিচাপে আমি লিখিব লাগে, চিৰদিনৰ কাৰণে ৱেৰ হিচাপে লিখিব লাগে। গতিকে ইয়াত কি হ'ব, ইয়াত এই বি ঠাইত কি হ'ব, ৱেৰ হ'ব। গতিকে আমাৰ শুদ্ধ এনচাৰ কি হ'ব, ৱেৰ। আৰু এইখিনিত কৈ থওঁ, যদি এই ইফ, এজ দো, আই উইচ আদি বাক্যটোৰ প্ৰথমতে থাকে আৰু এই ব্ৰেকেটৰ ভিতৰত যদি কোনো ভাৰ্ব দিয়া থাকে, ধৰি লোৱা হ'ল গ' ভাৰ্বটো দিয়া আছে, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এইটো সদায় ভাৰ্ব টু ফৰ্মত হ'ব। তেতিয়াহ'লে ইয়াত কি হ'লেহেঁতেন, ৱেণ্ট হ'লেহেঁতেন। ন' দিয়া থাকিলে নিউ হ'লেহেঁতেন। গ' দিয়া থাকিলে ৱেণ্ট হ'লেহেঁতেন। ৱাক দিয়া থাকিলে ৱাকড হ'লেহেঁতেন। মনত ৰাখিব। গতিকে শুদ্ধ এনচাৰটো আমি পালোঁ। তাৰপিছত চাওক, তাৰপিছৰ বাক্যটো হ'ল যে আই ৰাইট এ লেটাৰ বিফৰ হি এৰাইভড। ইয়াত আমি জানো যে বিফৰ আৰু আফটাৰ এইটো হ'ল আমাৰ পাষ্ট পাৰফেক্ট টেন্সৰ দুটা টাইম ফ্ৰেজ বা কেৱাৰ্ড। পাষ্ট পাৰফেক্ট টেন্সৰ টাইম ফ্ৰেজ বুলি ক'ব পাৰোঁ, কেৱাৰ্ড বুলি ক'ব পাৰোঁ বা এডভাৰ্ব বুলি ক'ব পাৰোঁ, পাষ্ট পাৰফেক্ট টেন্সৰ। আৰু পাষ্ট পাৰফেক্ট টেন্সৰ কি হয়, যদি বিফৰ বা আফটাৰ দিয়া থাকে, বিফৰৰ আগৰখিনি সদায় কি হ'ব, সদায় পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব, পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব। আৰু বিফৰৰ পিছৰখিনি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব। আকৌ যদি ইয়াত আফটাৰ দিয়া থাকে, তেতিয়াহ'লে আফটাৰৰ আগৰখিনি কি হ'ব, পাষ্ট ইনডিফিনিট টেন্সৰ হ'ব, আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব। গতিকে আমি গম পালোঁ বিফৰ আছে, আগৰখিনি পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব। যিহেতু ইফালে পাষ্ট ইনডিফিনিট টেন্সৰ আছে, ছাবজেক্ট আৰু ভাৰ্বটো দিয়া আছে, গতিকে আগৰখিনি কি হ'ব, পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব। তেতিয়াহ'লে ইয়াত কি হ'ব, আই হেড ৰিটেন য'ত আছে সেইটো আমাৰ শুদ্ধ এনচাৰ হ'ব। ইয়াত চাওক, নান অফ দিছ হ'ব নোৱাৰে, আই হেভ হ'ব নোৱাৰে, আই ৰোট হ'ব নোৱাৰে, আই হেড ৰিটেন এ লেটাৰ বিফৰ হি এৰাইভড, এইটো হ'ব আমাৰ শুদ্ধ এনচাৰ। কেতিয়াবা বিফৰৰ ঠাইত আফটাৰ দিব পাৰে। আফটাৰ যদি দিয়া থাকে, তেতিয়াহ'লে আফটাৰৰ আগৰখিনি হ'ব পাষ্ট ইনডিফিনিট, আফটাৰৰ পিছৰখিনি হ'ব পাষ্ট পাৰফেক্ট। তাৰপিছৰ বাক্যটো চাওক, হি ইউজুৱেলি গ' টু বেড এট 10 PM। অৰ্থাৎ মই কৈছোঁ যে যিকোনো বাক্যত এক্সেপ্ট ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন বাক্যৰ বাহিৰে আমাৰ ক্লু এটা না এটা দিয়া থাকিবই। গতিকে এই বাক্যটোত কি আছে, ইউজুৱেলি। আমি জানো যদি কোনো বাক্যত ইউজুৱেলি, নৰ্মেলি, অফেন, জেনেৰেলি
এভৰি ডে, এভৰি ইয়াৰ, এভৰি মান্থ, অকেশ্যনেলি, উইকলি, এইবিলাক শব্দ, অলৱেজ, এইবিলাক শব্দ থাকে, তেতিয়াহ'লে সেই বাক্যটো চিৰদিনৰ কাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়। আৰু যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়, সেই বাক্যটো কি হ'ব ফৰ্মেশ্যন ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, এই ফৰ্মেশ্যন মতে হ'ব। গতিকে আমি বাক্যটো চাম যে হি ইউজুৱেলি গো টু বেড এট 10 PM। ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব? হি ইউজুৱেলি গো টু বেড এট PM, এইটো এটা বাক্য। হি ইউজুৱেলি গোয়িং টু বেড, এইটো গোয়িং হ'বই নোৱাৰে, এইটো হ'ব নোৱাৰে। তাৰপিছত হি ইজ ইউজুৱেলি, কাৰণ ইয়াত ইজ দিয়াই নাই, গতিকে এইটো হ'ব নোৱাৰে। তাৰপিছত হি ইউজুৱেলি গোজ টু বেড এট 10 PM। এই বাক্যটো চাম, ডি নম্বৰ বাক্যটো চাম আৰু 1 নম্বৰ বাক্যটো চাম। চাওক, যদি আমি জানো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্ট অনুসৰি ভাৰ্ব ওৱানৰ লগত এছ বা ইএছ যোগ হয়। ইয়াত ছাবজেক্ট আছে হি, গতিকে ভাৰ্ব ওৱানৰ লগত হ'ব এছ বা ইএছ যোগ। গতিকে গোৰ লগত ইএছ যোগ হয় গোজ। যিটো বাক্যত গোজ আছে সেইটো আমাৰ শুদ্ধ হ'ব। এইটোত কি আছে? গো আছে, গতিকে এইটো ইনকাৰেক্ট। আমাৰ শুদ্ধ এনচাৰ হ'ব 4 নম্বৰটো। তাৰপিছত আমাৰ কুৱেশ্যন হ'ল দ্য বুক ডেজ শ্বৰ্টলি। ইয়াত চাওক, শ্বৰ্টলি যিটো আমাৰ এডভাৰ্ব বা টাইম ফ্ৰেজ বা কেৱাৰ্ড বুলি ক'ব পাৰোঁ, এই শ্বৰ্টলি যদি থাকে কোনো বাক্যত, শ্বৰ্টলি থাকে, শ্বৰ্টলিয়ে সদায় কি কৰে? ফিউচাৰ টেন্সক ইণ্ডিকেট কৰে। ফিউচাৰ টেন্সক ইণ্ডিকেট কৰে, তাৰমানে ভৱিষ্যতে হোৱা কামক ইণ্ডিকেট কৰে। আৰু যেতিয়া ৰিচেণ্টলি থাকিলে সেইটো সদায় পাষ্ট টেন্সৰ কামক, অৰ্থাৎ অতীতৰ কামক আমাক ইণ্ডিকেট কৰে। আৰু ৰিচেণ্টলিটো হ'ল এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা বাক্য। গতিকে আমি চাম, শ্বৰ্টলি যিহেতু আছে, ইয়াত ভৱিষ্যৎ কালৰ এটা বাক্য হ'ব। গতিকে ইয়াত কি কৈছে? অপশ্যন দ্য বুক হেজ বিন পাব্লিছড, তাৰমানে এইটো অলৰেডি পাব্লিছ হৈ গৈছে বুলি কৈছে। ৱাজ পাব্লিছড, অলৰেডি হৈ যোৱা বুলি কৈছে। উইল বি পাব্লিছড, পাব্লিছ, এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। উইল বি পাব্লিছড, অৰ্থাৎ এইটো ফিউচাৰ টেন্সৰ কি আছে? উইল আছে, অৰ্থাৎ দ্য বুক উইল বি পাব্লিছড শ্বৰ্টলি, অৰ্থাৎ অতি সোনকালে কিতাপটো কি কৰা হ'ব? পাব্লিছ কৰা হ'ব। ইয়াত ফিউচাৰ টেন্সৰ কি আছে? উইল বা শ্বেল থাকিলে আমি এইটো শ্বৰ্টলিটো আমি কি কৰোঁ? শ্বৰ্টলি ঠাইত আমাৰ এইটো কাৰেক্ট এনচাৰ হ'ব। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ল উইল বি পাব্লিছড। তাৰপিছৰ কুৱেশ্যনটো চাম, উই ডেজ জয়পুৰ লাষ্ট ইয়াৰ। চাওক, এই বাক্যটোত লাষ্ট ইয়াৰ দিয়া আছে, আমি একো নাচাওঁ, কেৱাৰ্ড চাম। লাষ্ট ইয়াৰ, লাষ্ট মান্থ, লাষ্ট ডে, লাষ্ট মনডে, লাষ্ট উইক, লাষ্ট ছিজন, তাৰপিছত য়েষ্টাৰডে, এইবিলাক যদি কোনো বাক্যত থাকে, তেতিয়া সেই বাক্যটো চিৰদিনৰ কাৰণে কি হয়? পাষ্ট ইনডিফিনিট টেন্সৰ হয়। আৰু পাষ্ট ইনডিফিনিট টেন্সৰ আমাৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব টু প্লাছ অবজেক্ট। গতিকে ইয়াৰ ছাবজেক্ট হ'ব, তাৰপিছত ভাৰ্ব টু হ'ব। ইয়াত আমাৰ কি ভাৰ্বটো দিয়া নাই, ইয়াত আমি ইয়াৰ পৰা ইণ্ডিকেট কৰিব লাগিব। টেটৰ কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ হয়। গতিকে ভিজিটছ আছে, গতিকে ভাৰ্বটোতো ভিজিট নহয়, প্ৰেজেণ্ট টেন্সৰ এটা ভাৰ্ব, গতিকে এইটো হ'ব নোৱাৰে। তাৰপিছত মে ভিজিট, এইটো হ'ব নোৱাৰে, এইটো ভাৰ্বটো প্ৰেজেণ্ট টেন্সৰ আছে। হেভ ভিজিটেড, এইটো হ'ল আমাৰ প্ৰেজেণ্ট আমাৰ পাৰফেক্ট টেন্সৰ বাক্য, এইটো হ'ব নোৱাৰে। গতিকে ভিজিটেড, এইটো হ'ল ভাৰ্বটো, ভিজিটৰ ভাৰ্বটো ভিজিটেড, গতিকে আমাৰ শুদ্ধ এনচাৰ হ'ব ডি, অৰ্থাৎ উই ভিজিটেড জয়পুৰ লাষ্ট ইয়াৰ। এইবিলাক দিয়া থাকে, আপোনালোকে টেন্স অনুযায়ী কেৱাৰ্ডবিলাক একবাৰ চাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ টেন্স কাৰেকশ্যনত কোনো ধৰণৰ অসুবিধা নহ'ব, আপোনালোকে শুদ্ধকৈ এনচাৰটো কৰি থৈ আহিব পাৰিব। গতিকে আজি এইখিনি, থেংকছ ফৰ ৱাটছিং।